এপাহৰ বহাগ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ব্যস্ত হৈ পৰিছে বিহু উদযাপন সমিতিসমূহ। বিহু উদযাপন সমিতিসমূহৰ সমান্তৰালভাৱে যিসমূহ ঢোল বনোৱা দোকান আছে, সেই দোকানসমূহতো ব্যাপক আয়োজন দেখিবলৈ পোৱা গৈছে। কিয়নো নতুন নতুন ঢোল ৰাইজক এইবাৰ দিয়াৰ কেনেধৰণে তেখেতসকলেনো প্ৰস্তুতি চলাইছে, এইবাৰ বহাগ বিহুলৈ আচলতে বিক্ৰীনো কেনেধৰণৰ হৈছে তাক লৈ জানিব মই উপস্থিত হৈছোঁ বাক্সাৰ শালবাৰীত। আৰু শালবাৰীতো এখন ক্ষুদ্ৰ বুলি ক'লেও ভুল নহ'ব, এই ক্ষুদ্ৰ ব্যৱসায় প্ৰতিষ্ঠানখনত উপস্থিত আছোঁ আৰু ইয়াৰ যিগৰাকী স্বত্বাধিকাৰী আছে তেখেতৰ পৰা জানিব বিচাৰিছোঁ। দাদা, কিমান বছৰ ধৰি আপুনি এনেধৰণে এই ব্যৱসায় আৰম্ভ কৰি আছে? আমি আমাৰ বুঢ়া মোটামুটি ইয়াতে 50 বছৰমান হৈ গৈছে। ময়ো আজি 20 বছৰ ধৰি কৰি আছোঁ। কি নাম আপোনাৰ? মোৰ নাম আনন্দ বাদ্যকৰ। এইবাৰ কিমান ঢোল বনাইছে আপুনি? এইবাৰ ৰিপেয়াৰিং 10-12টামান হৈছে আৰু নতুন 20টামান বনাইছোঁ। এইবাৰ বিক্ৰী হোৱা নাই। বিক্ৰী কৰিব মানে আপুনি যিটো চেষ্টা কৰে, ক'ৰ পৰা আচলতে নিবলৈ আহে এনেধৰণৰ ঢোলসমূহ? এইবিলাক ইফালে বাগমাৰা, চিমলা এইফালৰ পৰা আহে, কিছুমান পাঠশালাৰ পৰাও আহে। যায় মানে ইয়াতে ভাল পায়, টাউন আহে আৰু। কিমান টকা খৰচ যায় বা কেনেধৰণৰ দাম ইয়াত ঢোলসমূহৰ? এটা ঢোলত মোটামুটি 4,000, 4,500 মান খৰচ হয়। সৰু ঢোলবিলাকৰ দাম কেনেকুৱা? 5,500, 6,000। আপুনি যে ঢোলবিলাক বনায়, কোনে সহযোগ কৰে আপোনাক? হয়তো কোনে একো কৰা নাই, মই নিজে ব্যৱস্থা কৰি কিবা কৰি মানে কৰি আছোঁ আৰু। এই যি আপুনি ব্যৱসায় আৰম্ভ কৰিছে, চৰকাৰৰ কিবা সুবিধা লাভ কৰিছেনে নাই? একো দিয়া নাই চৰকাৰে। দিয়া নাই। কৰোণাৰ লকডাউনৰ সময়ছোৱাত কিবা পাইছে? এইটো একো পোৱা নাই। বিক্ৰী বাৰ্তা যদি মানে ভাল নহয়, কেনেধৰণে চলে আপোনালোকে? কিবা কৰি আৰু চলিব লাগে আৰু ধাৰ চাৰ কৰি এনেকৈ চলিব লাগে আৰু। বিক্ৰী যদি মানে এইবাৰ বিহুত কেনেধৰণৰ বিক্ৰী হৈছে? এইবাৰ ইমান এটা হোৱা নাই এতিয়াও, আৰু টাইম আছে, হ'ব লাগে। কাষ্টমাৰ আহিছেনে নাই এতিয়া ঢোল কিনিবৰ কাৰণে? আহিছে। আহি আছে। শালবাৰীৰ ক'ত আছে আপোনাৰ দোকানখন কৈ দিব? শালবাৰী এইটো KB ৰোড বুলি কয়, ইয়াতে দোকান। কিমান বছৰ ধৰি আপুনি এনেধৰণে এই ঢোল বনাই আছে? মই ইয়াতে মোটামুটি আজি 20 বছৰ ধৰি বনাই আছোঁ। আপোনাৰ দেউতাইও এই ঢোল বনাইছিল? মোৰ দেউতাই ইয়াতে বনাইছে, ইয়াতে কৰি কৰি বুঢ়া হৈ গৈছে। কোন কোন আছে আপোনাৰ পৰিয়ালত? মোৰ ল'ৰা আছে 2টা, স্ত্ৰী আছে, ছোৱালী আছে। মই আছোঁ। পৰিয়ালটো আপুনিয়ে পোহপাল দি আছে এতিয়া? ময়ে পালিছোঁ। তো এনেধৰণে আচলতে এইগৰাকী ব্যৱসায়ীয়ে বহাগ বিহুৰ প্ৰাক মুহূৰ্তত যি ঢোলৰ ব্যৱসায় আছে, এই ঢোল তেখেতসকলে বনাই আছে আৰু বনাই ঢুলীয়াসকলক দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে। প্ৰতিটো ঢোলৰ দাম তেখেতসকলে উল্লেখ কৰিলে যে ডাঙৰ ঢোলবিলাকৰ দাম 5-6 হাজাৰ টকা আৰু সৰু যিসমূহ ঢোল আছে এই ঢোলসমূহৰ দাম 2,000-1,500 এনেধৰণৰ দামত আচলতে বিক্ৰী কৰা পৰিলক্ষিত হৈছে। এইগৰাকী ক্ষুদ্ৰ ব্যৱসায়ীয়ে আচলতে বহাগ বিহুৰ প্ৰাক মুহূৰ্তত এনেধৰণে দোকানত তেখেতে ঢোল বনোৱা কাৰ্য দেখিবলৈ পোৱা গৈছে। আমি ডি নিউজ প্লাছৰ জৰিয়তে বহাগ বিহুৰ প্ৰাক মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে এই ব্যৱসায় প্ৰতিষ্ঠানখনতো উপস্থিত হৈ আপোনালোকক ঢোলনো কেনেধৰণে বনায় বা বিক্ৰী কেনেধৰণৰ হয় সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।